গুড মৰ্ণিং এভৰিৱান। সকলোকে স্বাগতম জনাইছোঁ আজি নতুন এটা দিনলৈ, নতুন এটা ভিডিঅ'লৈ। এতিয়া আমি এই বৰ্ণিহাটতে আছোঁ। কালি আহি ৰাতি পালোহি। কালি একচুৱেলি ৰাতিয়ে আৰু মানে খালী নহ'ল গাড়ী। একচুৱেলি কালি গাড়ী খালী নহ'ল আমাৰ। তাৰপৰা এতিয়া গাড়ী খালী হ'ব। এতিয়া আমাৰ গাড়ীখন বেলেগ এখন গাড়ীলৈ মালটো ভালটাহে হ'ব। গাড়ীখন আহি পোৱাহি নাই। এতিয়া বৰ্ণিহাটৰ এয়া পৰিৱেশ। ৰাতিপুৱা ধুনীয়াকৈ মুখ হাত ধুই ধূপ চুপ জ্বলালোঁ। এতিয়া এনেকৈ বহি আছোঁ। গাড়ীখন বেটেৰীটো ডাউন হৈ গৈছিলে, কি বা হৈছিলে, কি কাৰণত হৈছিল নাজানো। এতিয়া ৰাতিপুৱা আকৌ বেলেগ এটা বেটেৰীৰ পৰা জাম্পাৰ মৰালোঁ, ষ্টাৰ্ট হ'ল। 500 টকা খৰচা হ'ল। উপায় নাই আৰু কি কৰিম এতিয়া। খৰচাটো হৈছে, দিনটো বেয়া চলিছে আৰু একো নাই, ভাল দিন আহিব। একো নাই, এইবিলাক সৰু সুৰা 19-20 হৈয়ে থাকে বাৰু যা কি নহওক, আজি ইয়াৰ পৰা গৈ আমি ডিলাৰ যাম। গাড়ীখন অকণমান কিবা কিবি কাম অলপ প্ৰব্লেম পাই আছোঁ। প্ৰব্লেম আৰু কি আৰু, এইবিলাক গাড়ী অলপ চলপ অকণমান ৰানিং, নতুন গাড়ী অলপ চলপ ৰানিং কৰি দিয়াৰ পিছতে অকণমান ইটো সিটো কৰাবই লাগে। মানে এইটো ওলাই আৰু দিয়কচোন, ডিলাৰত আৰু ইমান কম্পেক্ট নহয়তো। আৰু যিহেতু আমাৰ এনি টাইম লোডিঙতেই অহা যোৱা, লোডিঙতেই, খালী গাড়ীটো নহয়, তেনেকৈ অকণমান কিছুমান প্ৰব্লেম আহে। এতিয়া মোৰ মানে সেই ছেকেণ্ড গিয়াৰটো অকণমান জাম পাইছোঁ, মানে কি কাৰণত বা হৈছে সেইটো অকণমান দেখাই আহোঁ। আৰু অকণমান কিবা কিবি চেক কৰাম, ছিষ্টেমৰ কাম অলপ আছে। কি হয় দেখাম আজিৰ দিনটো, আৰু কেনেকৈ যাত্ৰা হয় দেখাম। এইটো প্ৰবীণ ঘূৰি ফুৰিছে য'তে, পিঙা পিংকা, এইটো প্ৰবীণ। ছোৱালী চাই ঘূৰি ফুৰিছে, ইহে জানে আৰু দেই। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। ফাইনেলি বহু অপেক্ষা অন্তত এতিয়া সময় হ'ল 12:36। গাড়ী এতিয়া খালী হৈছে। এইখন গাড়ী লগাই দিলোঁ, খালী হৈ আছে পিছফালে। এইটো প্ৰবীণ। অকণমান হাতখন খজুৱাই আছে, তলুৱাখন অকণমান খজুৱাই আছেহি। আৰু আমাৰ অকণমান 5 মিনিট আধা ঘণ্টা মূৰে মূৰে হাতখন তলুৱাখন খজুৱাই থাকে বাৰু। বাওঁ হাতখন অকণমান ঘঁহি দিলে হাতখনো ভাল লাগে। তেনেকুৱা ধৰণৰ কথা বাৰু, যে কি নহওক আমাৰ দিন অলপ বেয়া চলি আছে। এনেকুৱা ধৰণৰ দিনটো, কালি গাড়ীখন 710খন গ'ল যোৰহাট পালেগৈ। যোৰহাটতে অকণমান মানে চেঞ্চৰ এটা অকণমান প্ৰব্লেম এটা দি আছে। চেঞ্চৰটো দেখালে, এতিয়া ডিলাৰতে আছে গাড়ীখন, বনাই আছে, মাল গৈ পোৱাগৈ নাই। এইফালে পাৰ্টিও ফোন কৰি হাইৰাণ কৰি আছে। বাৰু পাৰ্টিক কৈছোঁ বাৰু অলৰেডি, বুজি পাইছে তেখেতলোকে। আৰু যিহেতু মেচিনেৰী বস্তু ক'ত কেতিয়া কি হৈ যায় কোনো নাজানে। আৰু যিহেতু নতুন গাড়ী আৰু তেনেকুৱা হ'বও নালাগে। কিন্তু এতিয়া কি ক'ব, কাকনো দোষিব। ডিলাৰত আৰু যিমান যি নহওক ৱাৰেণ্টিত আৰু কামবিলাক হৈছে আৰু যিবিলাক ৱাৰেণ্টি ঢুকি পোৱাগৈ নাই, এইবিলাক আৰু নিজে কৰিবলগীয়া আছে। এতিয়া গাড়ীখন বনি আছে আৰু আমিও ডিলাৰ যাম। আমাৰ এখন গাড়ী অকণমান মানে সৰু সুৰা কিবা কিবি কটো কাটা চাউণ্ড দুটামান আহি আছে, এইকেইটা অকণমান মৰাই ল'ব লাগিব। নে কি ক'ব প্ৰবীণ? ভাত খালোগৈ। আজি ভাত নবনালোঁ, আমি হোটেলতে খাই দিলোঁ। গ'লোঁ আৰু এনেই বৰ ভাল নালাগিলে পৰিৱেশটো। মুঠতে যেনে তেনে ভাতটো খালোঁ আৰু আহিলোঁ, ভিডিঅ' কৰিব নকৰিলোঁ সেইটো কাৰণে। ফাইনেলি গাড়ী খালী হৈ গ'ল। গাড়ী খালী কৰা ইয়াত থৈ আহিলোঁ। এয়া অৱস্থা, বহু অপেক্ষা অন্তত গাড়ী খালী হ'ল। এতিয়া সময় হ'ল আপোনাৰ 1:30 বাজিলে। এতিয়া ইয়াৰ পৰা ডিলাৰ যাম, ডিলাৰ গাড়ী কাম আছে, সেইটো প্ৰবীণ আহিছে। সিহঁতি ভাইহঁতি কৰিলে কিয়া हुआ? ठीक है। ভাইহঁতি বহুত কষ্ট কৰে, গাড়ী খালী কৰে, গাড়ী লোডিং কৰে, लोड वगैरह सब करते हैं। हाँ, नाम क्या है भाई? दिलकुश कुमार। क्या फाइन बन रहा है ये। ठीक है, इसको अभी डला पैसा दे रहा है, वो डिस्काउंट मांग रहा हूँ हमें। डिस्काउंट कितना देगा? 10 रुपया कम करके दे 10 रुपये का। ठीक है, मजाक मस्ती अपने जगह है। ठीक है, दिखा रहे। আমি এতিয়া বৰ্তমান শেষত গৈ ওলাই আহিবলৈ পালোঁ আৰু গাড়ী চাড়ী খালী কৰিলোঁ। উপায় নাই আৰু, কিছুমান জেগাত তেনেকুৱা জ্বালাটো থাকেই। ফাইনেলি ডিলাৰ পালোহি। এইখন গাড়ী ৰাণী আজি গাটো বেয়া, দেখাই যাওঁ বুলি আহিলোঁ। কিবা হৈছে আৰু সেইটো তাই চৰ্দি লাগিছে ৰাণী আজি। এইজনী ডিলাৰ চাওঁ, এতিয়া মেকানিক আহিব, এতিয়া কি হয় দেখাই লওঁ। গাড়ী ড্ৰাইভাৰ জীৱনৰ কষ্টটো কেনেকুৱা দেখিছেনে? কিমান কষ্ট কৰি মানুহকেইজনে চাওক, 3টা একদম ষ্টাফ লাগি গৈছে গাড়ী ধোৱাত। আৰু আমাৰ এইফালে এই প্ৰবীণ আমাৰ গাড়ীও একেবাৰে এদাই হৈ আছে। আমি এতিয়া ইয়াত মস্তি বহি আছো, আমি লোকক চাই আছো কিমান কষ্ট কৰিছে। নাই একচুৱেলি হহা কথা নহয়, তেখেতলোকে বহুত কষ্ট কৰিছে, নিজৰ গাড়ীখন মৰম কৰি ৰাখিছে, চাফ চিকুণ কৰি ৰাখিছে। আৰু যিহেতু তেখেতলোকৰ চাগে ৰাতি লাইন আছে, সেইটো কাৰণে এতিয়া ধুই লৈছে আৰু।
লাগি আছে আৰু দেই। গাড়ী আমাৰ বৰ্তমান কেইবাটাও কাম কৰা হ'ল। এতিয়া আকৌ ষ্ট্ৰেংটো অকণমান কিবা চাউণ্ড এটা আছিল নহয়, সেইটো এতিয়া ভালদৰে চাব লৈছে। তলত আছে নেকি কিবা? ৰংবাজি ইয়াত আৰম্ভ হৈ গ'ল। আমি য'তে যাওঁ তাতে ৰংবাজি হয়। আৰু এইকেইজনে দাদাকেইজনক সুধিছে কি চেনেলটোৰ নাম কি। চেনেলটো কৈছোঁ এয়া মোহন ট্ৰান্সপৰ্ট। আমি গুৱাহাটী পালোহি, ডিলাৰৰ পৰা আহিলোঁ, ডিলাৰ কামকেইটা কৰালোঁ যি আছিল, কিন্তু বৰ ছেটিছফাইড নহ'লোঁ বাৰু। বাৰু যি কি নহওক, এইখিনি পিছত আকৌ এদিন বেলেগ এটা ভিডিঅ' জনাম কি হ'ল কি নহ'ল এই কাহিনীটো। এতিয়া আমি আহি ৰখি আছোঁ এয়া লখৰা ফ্লাইঅভাৰখনৰ পৰা নামি পেলাই অলপ আহি পেলাই আজি গাড়ীখনত পুতলাকেইটা লগালোঁ, কেনেকুৱা লাগিছে জনাব দেই ৰাইজ। আমাৰ মাষ্টৰ এইটো কি হ'ল প্ৰবীণ? বেহুচ হৈ গৈছে সি। তাৰপিছতে এতিয়া আমি কি কৰোঁ এতিয়া ঠিক হোৱা নাই। আমি এতিয়া লোডেই লওঁগৈ নে কিয়ে কৰোঁ, লোড পাইছোঁ বাৰু, কি হ'ব দেখা যাব। বাকী কাইলৈ ভিডিঅ'ত আপোনাক ধুনীয়াকৈ দেখাম আমি এতিয়া নেক্সট প্লেনিং কি হয় কি নহয়। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বৰ দীঘল নকৰোঁ আৰু মনো নাই আজি, বৰ অকণমান মুডটো ভাল নাই বাৰু। যি কি নহওক, ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱা প্ৰতিশ্ৰুতি। বাই বাই।